গুড আফটাৰনুন ট্ৰেডাৰ্ছ, কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৰে ভাল। এতিয়া 12:17 হ'ল। ৰাতিপুৱা 6টামানতে উঠি দৌৰিব গ'লোঁ, ৰানিঙত গ'লোঁ। ৰানিঙৰ ভিডিঅ'টো চাগে পাইছেই। তো এতিয়া কাপোৰ চাপোৰ পিন্ধি ল'লোঁ আৰু মূৰ চূৰ আঁচুৰিলোঁ, গা পা ধুই হ'ল। তো আজি দেওবাৰে অনলি বিটকইন মাৰ্কেটহে খোলা থাকে আৰু বেলেগ মাৰ্কেট খোলা নাথাকে। চ' আমি বিটকইনতে আজি এটা ট্ৰেড ল'ম বুলি ভাবিছোঁ। চ' কি হয় চাই ট্ৰেডিং কৰিবলৈ যিহেতু লেপটপ বা কম্পিউটাৰ বা কিবা এটা হ'লেও মানে ডাঙৰ স্ক্ৰীণ এখন প্ৰয়োজন হয়। চ' মই লেপটপ এটা কিনিম বুলি ভাবিছিলোঁ, বাট লেপটপৰ দামটো বহুত হয়। চ' প্ৰাইম বুক এটা কিনিম বুলি ভাবিছোঁ। প্ৰাইম বুক কিনিলে ভাল হ'ব নে লেপটপ কিনিলে ভাল হ'ব নে কম্পিউটাৰ কিনিলে ভাল হ'ব? চ' তোমালোকে পাৰিলে কমেণ্ট কৰি জনাবা। আৰু প্ৰাইম বুকৰ এখন পিকচাৰ ইয়াত লগাই দিছোঁ, চোৱাচোন। আৰু এতিয়া মই গুগলতে ছাৰ্চ কৰিলোঁ প্ৰাইম বুক বুলি, আৰু প্ৰাইম বুক বুলি ছাৰ্চ কৰাৰ লগে লগে ইয়াতে আমাৰ আহিছে ফাৰ্ষ্টটো আমাৰ 13,990 আৰু ছেকেণ্ডটো 16,990। মানে প্ৰাইম বুকৰ দাম মানে প্ৰথমতে যিটো মই ৰেট চাইছিলোঁ 15,000ত প্ৰাইম বুক পায়। বাট এতিয়া আমাৰ প্ৰাইম বুকৰ প্ৰাইচটো অকণ কমি গৈছে। চ' এতিয়া প্ৰাইম বুক কিনিবলৈ ধুনীয়া আছে। 13,000 মানে 14,000 লাগিব প্ৰাইম বুক কিনিবলৈ। চ' প্ৰাইম বুকে কিনিম বুলি ভাবি আছোঁ, কি হয় চাওঁ। তো আজিৰ ভিডিঅ'টো ইমানেই, থেংক ইউ।